আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 42 পৰা 51 নম্বৰ পদ। এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব তাক তোমালোকে নাজানা। কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হলে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব। আৰু দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ যিজন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভু অহা কালত যি দাসক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাক ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ যদি তাৰ সহদাসবিলাকক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন পান কৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়তে তাৰ প্ৰভুৱে আহি তাক দুদোষৰ কৰি কপটীয়াবোৰৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব। তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব। সেয়া আছিল মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 42 নম্বৰ পদৰ পৰা 51 নম্বৰ পদ। D.L. মুডি নামৰ এজন বিখ্যাত পালকক এবাৰ এজন লোকে সুধিছিল, আপুনি দিনে নিশাই প্ৰভুৰ কামত ইমান ব্যস্ত হৈ থাকে, আপোনাৰ বাৰু কেতিয়াও ভাগৰ নালাগেনে? তেতিয়া D.L. মুডিয়ে হাঁহি মাৰি উত্তৰ দিছিল, কাম কৰি মোৰ ভাগৰ নিশ্চয় লাগে, কিন্তু প্ৰভুৰ কাম কৰি কৰি ভাগৰ লাগিলেও মই ভাগৰি নপৰোঁ। যিকোনো ধৰণৰ পৰিশ্ৰম কৰিলে আমাৰ ভাগৰ লাগিবই, জিৰণিৰ প্ৰয়োজন হ'বই, সেইটো স্বাভাৱিক কথা। কিন্তু সেই বুলিয়েই আমি কাম নকৰাকৈ নাথাকোঁ বা কাম কৰিবলৈ এৰি নিদিওঁ। সন্তানৰ আল পৈচান ধৰোঁতে মাক দেউতাকৰ নিশ্চয় ভাগৰ লাগে, কিন্তু সেই বুলিয়েই মাক দেউতাকে সন্তানক আল পৈচান ধৰিবলৈ এৰি নিদিয়ে। মাজ নিশা যদি কেঁচুৱাই কান্দে, যিমান ভাগৰ লাগি নাথাকিলেও মাকে কেঁচুৱাটিক গাখীৰ খুৱায় আৰু গাখীৰ খাই শান্ত হৈ পৰা কেঁচুৱাটিলৈ চাই মাকে নিজৰ দুখ ভাগৰ পাহৰি যায়। আকৌ আমি কৰি ভাল পোৱা কাম কৰি কৰি আমাৰ সহজে ভাগৰ নালাগে, কিন্তু কোনোবাই জোৰকৈ কিবা এটা কৰিবলৈ আমাক বাধ্য কৰিলে আমাৰ অলপতে ভাগৰ আৰু বিৰক্তিয়ে আগুৰি ধৰে। আমি ভয় ভক্তি কৰা ব্যক্তি এজনে কিবা কৰিবলৈ দিলেও আমি মনোযোগেৰে সেই কাম কৰোঁ। মুঠতে কাৰ বাবে কামটো কৰা হয় তাৰ ওপৰত ভাগৰ লগা নলগাটো বহু পৰিমাণে নিৰ্ভৰ কৰে। প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহন 14 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। প্ৰভু যীশুক প্ৰেম কৰা লোকে তেওঁৰ আজ্ঞা পালন কৰিব, তেওঁৰ কাম কৰি আমনি নাপাব, ভাগৰিও নপৰিব। তেওঁ যি কাম কৰাৰ দায়িত্ব দি গৈছে সম্পূৰ্ণ নিষ্ঠাৰে সেই কাম কৰি থাকিব আৰু তেওঁৰ হকে কিবা কৰিবলৈ পালে আনন্দিত হ'ব। প্ৰভুক ভাল পোৱাৰ ই সকলোতকৈ ডাঙৰ প্ৰমাণ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুৰ যোগেৰে যি অসীম প্ৰেম প্ৰকাশ কৰিলা, সেই কথা মনত ৰাখি যেন তোমাৰ আজ্ঞা পালন কৰি তোমাৰ কামত লাগি থাকি কেতিয়াও যেন ভাগৰি নপৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।